সদায় এনেকুৱাই হয়, যিটো বস্তু ল'বলৈ আহোঁ সেইটো নলৈ বেলেগ কিবা কিবিহে লৈ যাওঁ। নমস্কাৰ সকলোকে, কি খবৰ আপোনালোকৰ? চব ঠিকে চলিছেনে? বজাৰৰ পৰা আহোঁগে, বস্তু এটা ল'ব লগা আছে, লগত মৃত্যুঞ্জয়ো যাব, তাৰো বোলে কিবা এটা ল'ব লাগে। প্ৰথমতে ভিটোত সোমালো, বোলো চাওঁচোন কেনেকুৱানো কালেকশ্যন আছে। জেকেটবোৰ বৰ এটা ভাল নালাগিল, কিন্তু চুৱেটাৰ মজা আছে। প্ৰাইচবোৰ সেই 599, 699 তেনেকুৱা ৰেঞ্জতে আছে। মই আকৌ ট্ৰেক পেণ্টহে বিচাৰি আহিছোঁ, কিন্তু ইয়াত থকা কেইটাচোন ভালে লগা নাই। মৃত্যুঞ্জয়ে বিচাৰি থকা বস্তুটো বোলে ইয়াত নাই। তাৰ পিছত ভাবিলো চিটি কাৰ্টতে সোমাংগে, তো ভিটোৰ পৰা আৰু খালী হাতেৰে ওলাই আহিলো। তাৰ পিছত দুইটা চিটি কাৰ্ট পালোহি। এনেকুৱা মলবোৰলৈ আহিলে কেলে জানো যিটো বস্তু চাবলৈ আহোঁ সেইটো নাচাই বেলেগ কিবা কিবিহে চাই থাকো। আপোনালোকৰ পিছে এনেকুৱা হয় নাই? ট্ৰেক পেণ্ট যে বিচাৰি আহিছিলো ইয়াত পাই গলো, মৃত্যুঞ্জয়ো এটা ল'লে। ইফালে সিফালে গোটেইবোৰ ধুনীয়া ধুনীয়া বস্তুবোৰে দেখিছো। সেইকাৰণে এটা পাৰ্টিকুলাৰ বস্তুৰ কাৰণে এনেকুৱা মলবোৰলৈ কেতিয়াও আহিব নালাগে। এটা বস্তু ল'বলৈ আহি 5-6টা মান বস্তু লৈ যোৱা হয়। প্ৰথমতেতো ভালে লাগে, কিন্তু বিল দিয়া টাইমতহে অলপ ট্ৰেক পেণ্ট ল'বলৈ আহি কাপোৰৰ পাহাৰ উঠি গ'ল। হেঁচি বেগত ভৰাব লগা হৈছে। তাৰ পিছত কিবা এটা খাই লওঁ বুলি বৰ দোকানলৈ আহিলো। ইয়াৰ ফোনটো এনি টাইম কাণতে লাগি থাকে, জানো কাৰ লগত ইমান কথা পাতে। মমো খাই লৈ ইহঁতৰ ৰুমলৈ আহিলো। কাপোৰ কেইটা ভগাব লাগিব নহয়, একেলগতে আছে। ল'ৰা ভাগৰি গৈছে, আৰু এটা মহলা আছেই বোলে। ইহঁতৰ ৰুমত এইটোৱে প্ৰব্লেম, তামাম চিৰি বগাব লাগে। ৰুমত আহি মই কোনটো কাৰ হৈ বাচি আছো, সি আকৌ কাপোৰ ট্ৰাই কৰাতহে লাগিছে। মই কিন্তু ঘৰতে ট্ৰাই কৰিমগে। তাৰ চুৱেটাৰ এটা সৰু হ'ল, আকৌ এক্সচেঞ্জ কৰিবলৈ যায় বোলে। মই বোলো এই ৰাতিখন যাব নালাগে, কাইলৈ যাবি। নহয় বোলে, গৰমেহে ভাল। পিছে কামটোহে নহল, মানে 6:30 বজাৰ পিছত এক্সচেঞ্জ কৰা মেলাবোৰ নকৰে। বা আৰু কাহিনীটো ইমানখিনিতে সামৰো, বহুত দেৰি হ'ল। ময়ো ইয়াক ৰুমত থৈ ঘৰলৈকে যাওঁ।